পশ্চিম নলবাৰী ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য বৰ্মনৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৱা 31 মে তাৰিখে এক আততায়ীৰ হাতত নিহত হৈছিল লাভ জেহাদৰ এটা ঘটনাক লৈ কিনে নলবাৰী গংগাপুৰত তেওঁৰ নিজৰ ভগ্নীক বচাবলৈ গৈ অকাল মৃত্যু সাবটি ল'ব লগা হৈছিলে মাধুৰ্য বৰ্মনে। আজি মাধুৰ্য বৰ্মনৰ আদ্য শ্ৰাদ্ধ আমি উপস্থিত আছোঁ নলবাৰীৰ চামতাস্থিত বালিপথাৰ খেলপথাৰত আৰু এই বালিপথাৰতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিয়ে ইয়াত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আৰু আজি এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক নেতৃবৃন্দৰ লগতে ইয়াত মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য ইয়াত অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে আৰু কিছু সময় পিছতে এই অনুষ্ঠান আৰম্ভ হ'ব আৰু আজি দেখিছোঁ যে পশ্চিম নলবাৰী অঞ্চলত বিশেষকৈ এই অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী তথা ৰাইজ ইয়াত উপস্থিত হৈছে ইয়াত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছিলে যে ক'ব লাগিব যে এটা লাভ জেহাদৰ ঘটনাত নিজৰ ভগ্নীক বচাবলৈ গৈ খুব গধূলিতে তেওঁ মৃত্যুক আকোৱালি ল'ব লগা হৈছিলে। ৰ'জ আলী নামৰ এগৰাকী দুষ্কৃতিকাৰীয়ে তেওঁৰ নিজৰ ভগ্নীক বচাবলৈ যোৱা সময়ত তেওঁক চকা ওচৰেৰে আঘাত কৰি তেওঁক হত্যা কৰিছিলে আৰু এই হত্যাৰ আজি 18টা দিন উকলি গ'ল আৰু 18টা দিনৰ পিছত আজি এনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আজি ইয়াত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা ইয়াত উপস্থিত হ'ব আৰু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য হ'ব। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ ইয়াত ছাত্ৰ সন্থাৰ নেতৃবৰ্গ ইতিমধ্যে আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আৰু কিছু সময় পিছতে তেখেতসকলৰ যিসকলৰ ৰাজ্যিক নেতা উপস্থিত হ'ব আমি ছাত্ৰ সন্থাৰ এগৰাকী নেতা আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। মাধুৰ্য বৰ্মন আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি মাধুৰ্য বৰ্মনক কেতিয়াও উভতি নাপাওঁ আৰু মাধুৰ্য বৰ্মন এগৰাকী অমায়িক ছাত্ৰ সন্থাৰ পৰিয়ালৰ এগৰাকী কি বুলি ভাষা নাই মাধুৰ্যৰ ক্ষেত্ৰত কি ক'ম। আৰু আজি ইয়াত আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। মাধুৰ্য বৰ্মনৰ হত্যাই শেষ হত্যা হওক। মাধুৰ্য বৰ্মনক মৃত্যুৰ যিসকলে কৰিলে যিগৰাকীয়ে কৰিলে সেইগৰাকী মৃত্যু হোৱাই এই হত্যাকাৰীয়ে মৃত্যু হোৱাই কিছু শান্তি পাইছোঁ কিন্তু মাধুৰ্যক আমি ঘূৰাই নাপাওঁ। কিন্তু আমি মাধুৰ্যৰ আদৰ্শ তেখেতৰ কাম আমি জীয়াই ৰাখিম আৰু মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটো আমি আছোঁ অনাগত দিনতো থাকিম আৰু চৰকাৰকো পুনৰবাৰ কৈছোঁ এনেকুৱা ধৰণৰ কঠোৰ আইন প্ৰণয়ন কৰক যাতে এই মাধুৰ্য বৰ্মনৰ হত্যাই শেষ হত্যা হওক। এনেকুৱা ব্যক্তিয়ে যাতে ভয় খাব পৰা এটা পৰিৱেশ সৃষ্টি কৰক কোনো যাতে এনেকুৱা হত্যাকাৰী আৰু সাৰি যাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে পুনৰবাৰ কৈছোঁ। আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজহুৱাভাৱে আয়োজন কৰা হৈছে এই অনুষ্ঠানত দেখিছোঁ যে বিভিন্ন স্তৰৰ ৰাইজ আহিছে আৰু আপোনালোকৰ ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আহিব আৰু কি কাৰ্যসূচী ৰখা হৈছে? ছাত্ৰ সন্থাই উদ্যোগ লৈছোঁ ৰাইজে ইয়াত সকলোৱে ইয়াত একগোট হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া প্ৰমুখ্য কৰি সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ইয়াত আহিছে আৰু তাৰ লগে লগে এই অঞ্চলৰ নলবাৰী জিলাৰ প্ৰতিটো শিক্ষা অনুষ্ঠান ৰাইজে ইয়াত অনুষ্ঠান কৰিব। এখন তেখেতৰ স্মৃতিত গ্ৰন্থ এখন ইয়াত উন্মোচন কৰা হ'ব, শ্ৰদ্ধাঞ্জলি হ'ব, আৰতী নাম প্ৰসংগ হ'ব, সন্ধিয়া নাগাৰা নাম পৰিৱেশন হ'ব, সামূহিক বন্তি প্ৰজ্বলন হ'ব। মাধুৰ্যক আমি জীয়াই ৰাখিব লাগিব আৰু মাধুৰ্যক আমি জীয়াই ৰাখিম তেখেতৰ কৰ্মৰাজি আদৰ্শ। পুনৰবাৰ কৈছোঁ মাধুৰ্য বৰ্মনৰ হত্যাই শেষ হত্যা হওক এইখন সমাজত এইখন অসমত। তাৰ কাৰণে চৰকাৰক কঠোৰতম কঠোৰ আইন ব্যৱস্থা কৰাৰ কাৰণে পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ক'ব লাগিব যে নিজৰ ভগ্নীক বচাবলৈ গৈ